সকলে একেবাৰে ফ্ৰেছাৰ্ছ কিছুমানৰ এক্সপিৰিয়েঞ্চো থাকিব এক্সপিৰিয়েঞ্চ হৈও ৰস্তবত সোমায় কিন্তু একেবাৰে যিসকল হেল্ল' গাইজ গুড ইভিনিং আৰু এতিয়া ডিউটি ছুটি হ'ল আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকে যিবিলাক টপিকৰ ওপৰত মেছেজ কৰি আছে বা কমেণ্ট কৰি আছে তেওঁলোকক কাৰণে ভিডিঅ'বিলাক বনাবলৈ ৰিকুৱেষ্ট কৰি আছে সেইকাৰণে ভাবিলোঁ গা ধোৱাৰ আগতে ভিডিঅ'টো বনাই লওঁ আৰু যিমানখিনি কষ্ট কৰিছোঁ সেইখিনি আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ যাতে ভাল হওক সেইটোৱে বিচাৰিছোঁ কাৰণ ইমান মেছেজ আহিছে আৰু ইমান মানে টেলেণ্টেড আৰু ইমান এডুকেটেড ল'ৰাবিলাক মানে ঘৰত বহি থাকিলে বৰ মানে বেয়া লাগে আৰু যিসকলে নিজৰ কষ্ট কৰি কিবা এখন চাৰ্টিফিকেট আনে ITI হওক বা JEE হওক সেই চাৰ্টিফিকেটখন আনি যদি ঘৰত বহি থাকে কোনো কাম নোহোৱাকৈ কোনো জব নোপোৱাকৈ তেতিয়াহ'লে মানে যিজনে বহি থাকে আৰু সেইজনেহে বুজি পায় যে কষ্টটো কিমান আৰু কিমান মেণ্টেলি প্ৰেছাৰ পৰে কিমান মানে মেণ্টেলটো কিবা হৈ যায় আৰু ডিপ্ৰেশ্যনত ভোগে সেই কথাটো মই বুজি পাওঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সুবিধাৰ্থে সেই ভিডিঅ'খিনি বনাওঁ তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু প্ৰথমতে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যিবিলাক তেনেকুৱা ধৰণৰ জবলেছ ল'ৰা বা ছোৱালী বহি আছে তেওঁলোকৰ যাতে সুবিধা হয় সেইকাৰণে ভিডিঅ'টো বনাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সদায় দৰে আজিও আপোনালোকে টাইটেল আৰু থাম্বনেইলখন চাই গমেই পাইছে যে মই কিহৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ বা আৰম্ভ কৰিব লৈছোঁ হয় মই আজি ৰস্তবত যিসকল ৰিগৰ ভাষাত ৰস্তবত বুলি কয় যিসকল হেল্পাৰ যিসকলে একেবাৰে ফ্ৰেছাৰ্ছ কিছুমানৰ এক্সপিৰিয়েঞ্চো থাকিব এক্সপিৰিয়েঞ্চ হৈও ৰস্তবত সোমায় কিন্তু একেবাৰে যিসকল ফ্ৰেছাৰ্ছ ৰস্তবত এজ এ হেল্পাৰ হিচাপে সোমাবলৈ বিচাৰে ৰিগত তো তেওঁলোকৰ মানে ডকুমেণ্ট কি লাগে আৰু কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ লাগে নে নালাগে তাৰ ওপৰত আজি ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকক ক'বলৈ বুজাবলৈ চেষ্টা কৰিম চাওক ৰস্তবত যিটো হেল্পাৰ হয় আমি ৰিগৰ ভাষাত মানে ৰস্তবত বুলি কওঁ আৰু ৰিগৰ মানে কিছুমান নাম আছে ডেজিগনেশ্যনৰ নাম আছে তো ৰিগৰ ভাষাত তো সেইবিলাক থাকে আৰু সেইকাৰণে আমাৰ হেল্পাৰটো ইয়াত ৰস্তবত বুলি কোৱা হয় আৰু ৰস্তবত এনে এটা পোষ্ট যিটো ফ্ৰেছাৰ্ছসকলে সহজে সোমাবলৈ পায় বা সুবিধা হয় কিন্তু টেকনিচিয়ান হওক কিবা হওক এনেকুৱা ধৰণৰ হ'লে ট্ৰেইনিং লাগিব এক্সপিৰিয়েঞ্চ লাগিব তেনেকুৱা ধৰণৰ তো ৰস্তবতৰ ইমান এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই আৰু নিজে কষ্ট কৰিব পাৰিব লাগিব সেইখিনি লাগে আৰু মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আপোনালোকক এজ এ ৰস্তবত হিচাপে ময়ো জইন কৰিছিলোঁ আৰু ময়ো ৰস্তবত হিচাপে জইন কৰি মেলি আজি টপমেন বা ডেৰিকমেন কৰি আছোঁ আৰু তলৰ পৰা ওপৰলৈ আহি আছোঁ আৰু মোক প্ৰথমতে যেতিয়া জইন কৰিছিলোঁ তেতিয়া ৰিগ ছাইডলৈ আহিলোঁ আৰু ৰিগ ছাইডলৈ আহি মেলি যিজন DS ডিলিং ছুপাৰিনটেণ্ডেণ্ট বা RS বুলি কয় কিছুমানে DS বুলি কয় আমাৰ ইয়াত DS বুলি কয় আগতে মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া কোম্পানীটো RS বুলি কয় ৰিগ ছুপাৰিনটেণ্ডেণ্ট তো তেওঁ অফিচলৈ মাতি নিলে আৰু বায়'ডাটাবিলাক চালে মানে ডকুমেণ্টছবিলাক চালে ক'ত কি কৰিছোঁ তাৰপিছত মোক তেতিয়া যিখিনি সুধিছিলে সেইখিনি আপোনালোকক ক'বলৈ বিচাৰিছোঁ তেওঁ সুধিছিলে যে কি পঢ়ি আছ অলৰেডি মই ডকুমেণ্টছখিনি দিলোঁৱে এতিয়া ঘৰত কি কৰি আছ কিবা কৰিছিলি নে নাই কষ্ট কৰিব পাৰিবিনে নাই আৰু এটা সুধিছিলে মোক গাঁত খান্দি পাইছ নাই আৰু সুধিছিলে জেৰুৱা ভেটি পাইছনে তাৰপিছত আৰু সুধিছিলে পাহৰি গৈছোঁ তামোল যে আমি গাঁতত পুতোঁ তো সেইটো কাম কৰি পাইছ নাই এইকেইটা কথা সুধিছিলে তো তেতিয়া মই ইমানখিনি কৰি পোৱা নাছিলোঁ হ'লেও অলপ সৰু সুৰা ঘৰত কাম কৰোঁতো কৰিছিলোঁ বুলিয়ে কৈছোঁ মই কৰিছিলোঁ কাৰণ আমি গাঁৱলীয়া ল'ৰা এইবিলাকৰ লগত জড়িত হৈ থাকোঁ তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আপুনি যদি এজ এ ৰস্তবত হিচাপে যদি সোমাবলৈ বিচাৰে অলপ ষ্টেমিনাৰ থাকিব লাগিব কষ্ট কৰিব পাৰিব লাগিব আৰু সেইবিলাক প্ৰথমতে কাম ৰস্তবত সোমালে আপোনাক সেই গাঁত খনা সৰু মানে কামবিলাক দিয়ে অকণমান যাতে আপুনি নিজেও মানে ভাবি মেলি কৰিব পাৰে তো তেনেকৈ আৰম্ভণি কৰায় ৰস্তবত সোমালে আপোনাক চাফ চিকুণ কৰা আৰু কি কয় আৰু বস্তুবিলাক চাবলৈ এনেকৈ দিয়ে ফিল্ডখন ঘূৰি এনেকুৱা ধৰণৰ দিয়ে কামবিলাক তো ৰস্তবতসকলে যিসকলে ৰস্তবত জইন কৰিব বিচাৰিছে তো তেওঁলোকে মানে ইমান ভয় খাব নালাগে কি সুধিব কি নাই তো তেনেকুৱা ধৰণৰ অলপ মানে ইন্ট্ৰডাকশ্যনটো ল'ব আৰু ৰস্তবত হ'লে এটা
সুবিধা এটা নহয় ভালেকেইটা সুবিধা থাকে ৰস্তবত হ'লে আপুনি সকলো ডিপাৰ্টমেণ্টত কাম কৰিবলৈ যাব পাৰে যাবলৈ কেনেকৈ পাৰে যেনেকৈ ছিনিয়ৰ পাৰ্চন এজনে আপোনাক লৈ যাব মোৰ ইয়াত হেল্পাৰ এটা লাগে আচোন ৰস্তবতটা পঠিয়াই দিয়ে তো ৰস্তবতে মানে ইলেক্ট্ৰিচিয়ান হওক মেকানিক হওক ফিটাৰ হওক সকলো ডিপাৰ্টমেণ্টৰ লগত কাম কৰিব পাৰে এজ এ হেল্পাৰ আৰু এজ এ হেল্পাৰ হিচাপে কাম কৰিলে আপুনি নিজে কামটো কৰিব নালাগে নিজে কামটো কৰিব লাগিব মানে ছিনিয়ৰজনে যেনেকৈ দেখুৱাই দিয়ে বা কৰিবলৈ কয় তো তেনেকৈ ধৰণে কাম কৰিব লাগে তো ইমান মানে দিক্কত মানে অসুবিধা নহয় তো কৰিবৰ কাৰণে সেইকাৰণে ৰস্তবতৰ এক্সপিৰিয়েঞ্চৰ ইমান প্ৰয়োজন নাই হ'লেও যদি আপুনি যদি বেলেগ ইণ্ডাষ্ট্ৰিত কাম কৰিছে বেলেগ ধৰণৰ মানে এইবিলাক মেকানিক হওক ইলেক্ট্ৰিচিয়ান এনেকুৱা ধৰণৰ কিবা কিবি যদি কাম কৰিছে তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ আছে সেই চাৰ্টিফিকেটখন তাত যোগ কৰি দিব তেতিয়া আপোনাৰ যে গম পাব এই ল'ৰাটো যে এইখিনিত কাম কৰিছিলে তো সেইকাৰণে ইয়াত কাম কৰিব পাৰিব গ'লে কিবা এটা তেওঁলোকৰ মনতো ভাৱটো আহে যে ল'ৰাটো ঠিক আছে ফিট আছে এনেকৈ কৰিব পাৰে তেনেকুৱা ধৰণৰ মানে তো ৰস্তবত হিচাপে তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হ'লে মানে ভাল হয় আৰু নহ'লেও একো প্ৰয়োজন নাই ৰস্তবত হিচাপে জইন কৰিবলৈ হ'লে কিন্তু যদি ITI কৰিছে তেতিয়াহ'লে খুব ভাল কথা ITI লৈ মেলি যদি আপোনাৰ অলপ হ'লেও থিয়ৰী কিবা কিবি থাকেইতো মই ITI কৰা নাই বাৰু তো হ'লেও দেখিছোঁ তো সেইকাৰণে মানে ITI থাকিলে ভাল তাত আপুনি সেইখন এটেড কৰি দিব তো বুজি পাইছে আপোনালোকে কি কথাখিনি ক'বলৈ বিচাৰিছোঁ আৰু বুজি নাপালে আকৌ কমেণ্ট কৰিব আকৌ ভিডিঅ' বনাম আপোনালোকক বুজাই হেৰিম চাকৰি দিহে এৰিম তো গতিকে সেইটোৱে আৰু লগ পাম অন্য এটা ভিডিঅ'ত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব কমেণ্টবিলাক কৰি যাব ভাল ভাল কমেণ্টবিলাক আৰু মই এনেধৰণে ভিডিঅ' বনাই গৈ থাকিম তো জয় অসম লগ পাম অন্য এটা ভিডিঅ'